নমস্কাৰ গণনাকাৰীসকল। আজি আমি আহি গ'লোঁ 18 তাৰিখে আমি কি কাম কৰিব লাগিব, অৰ্থাৎ 18 আগষ্টৰ দিনাখন আমি কি গণনা কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে। 18 তাৰিখে আমি প্ৰত্যেক ঘৰে ঘৰে গৈ আমি আমাৰ যি নাম্বাৰ, এই নাম্বাৰিং কাৰ্যটো আমি সমাপন কৰিব লাগিব। নাম্বাৰিং কাৰ্য আমি সমাপন কৰিবলৈ যাওঁতে আমি বিল্ডিং ব্লকৰ ক্ষেত্ৰত প্ৰথমে আমি CN ব্যৱহাৰ কৰিব লাগিব, আৰু CN ব্যৱহাৰ কৰাৰ লগে লগে যদি বিল্ডিং নাম্বাৰ 1ৰ পৰা আমি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে 001 দিব লাগিব, আৰু ব্ৰেকেটত তাত যিমানটা হাউচ থাকিব সেই হাউচৰ কাৰণে আমি তাতে হাউচটো লিখি দিম। যেনে 3 থাকিলে 3 লিখি দিম, 4 থাকিলে ব্ৰেকেটৰ ভিতৰত আমি 4 লিখি দিম। মন কৰিব যাতে এই বিল্ডিং নাম্বাৰ আমি দিবলৈ যাওঁতে আমি উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰোঁ, আৰু পদ্ধতিটো হ'ল জিগজেগ পদ্ধতি। আমি এনেকৈ প্ৰত্যেকটো ঘৰ নাম্বাৰিং কৰি অহাৰ পিছতে আমি সেই গোটেই নাম্বাৰবোৰ আমাৰ যি মেপ আমি প্ৰস্তুত কৰিছিলোঁ লেআউট মেপ, সেই লেআউট মেপত আমি অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু লেআউট মেপত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমাৰ যি গণনা, এই গণনাৰ বাবে আমাৰ কিমানখিনি হাউচ হোল্ড আছে আমি তাৰ এটা আনুমানিক হিচাপ উলিয়াব লাগিব। আৰু 19 তাৰিখৰ কাম আমাৰ ইমানখিনি আছিলে যে প্ৰত্যেক ঘৰে ঘৰে গৈ আমি হাউচ নাম্বাৰিং কৰিব লাগিব। মন কৰিবলগীয়া কথাটো হ'ল যে আমি যেতিয়া নাম্বাৰিং কৰিম, আমি নাম্বাৰিংটো এনেকুৱা এটা ঠাইত কৰিম ঘৰৰ, যাতে আমি ঘৰখনত সোমাই যোৱাৰ লগে লগে সেই নাম্বাৰটো আমাৰ চকুত পৰে। এতিয়া আমি 19 তাৰিখে আমি কি কৰিম? 19 তাৰিখে আমি যিবোৰ ঘৰ নাম্বাৰিং কৰিছিলোঁ সেই নাম্বাৰিং কৰা ঘৰসমূহ আমি আমাৰ লেআউট মেপত উঠাব লাগিব। যিসকলে 18 তাৰিখে গোটেই কামটো সমাপন কৰিব পাৰিছিলে খুবেই ভাল, আৰু যিসকলে পৰা নাছিলে 19 তাৰিখেও প্ৰথম ভাগত আমি সেই আমাৰ ছাৰ্ভেৰ কামখিনি, অৰ্থাৎ ঘৰৰ নাম্বাৰিং কৰা কাৰ্যখিনি আমি সমাপন কৰিব লাগিব, আৰু পিছবেলালে সেই গোটেই নাম্বাৰবোৰ আমাৰ লেআউট মেপত উঠাব লাগিব। অৰ্থাৎ আমি লেআউট মেপত আমাৰ যি জলাশয়, মন্দিৰ, মছজিদ, স্কুল গৃহ, বন্ধঘৰ যিমানখিনি আছিলে সকলোখিনিয়ে আমি লেআউট মেপত উঠাব লাগিব, আৰু লেআউট মেপখন আমি ফাইনেল কৰি আমাৰ যিজন ছুপাৰভাইজাৰ থাকিব তেখেতক আমি চমজি দিব লাগিব। ধন্যবাদ। এইখিনি আছিলে আমাৰ 18 আৰু 19 তাৰিখৰ কাৰ্যসূচী।